সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিছে আদিবাসী ছাত্ৰ সন্থাই জনজাতিকৰণৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে এই অভিযোগেৰে আদিবাসী ছাত্ৰ সন্থাই কৰা প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া বিজেপিৰ সাংসদগৰাকীৰ জনজাতিকৰণৰ মূল বৈশিষ্ট্যসমূহ হৈছে প্ৰাচীন নীতি নিয়মসমূহ মানি চলা মই এই সন্দৰ্ভতে মন্তব্য কৰিছিলো এনেদৰে ক'লে সাংসদ কামাখ্যা প্ৰসাদ তাছাই জনজাতিকৰণৰ বিষয়টোত সাংবিধানিক জটিলতা আছে অৱশ্যে এই সন্দৰ্ভত আমাৰ চৰকাৰে ইতিবাচকভাৱে কাম কৰি আছে বুলি মন্তব্য কৰিলে কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিভিন্ন সময়ত যেতিয়া জনজাতিকৰণৰ প্ৰথম শৰ্ত যিবিলাক আছে শৰ্তবিলাকৰ ভিতৰত অন্যতম হৈছে যে আপুনি যিহেতুকে কোনোবা এটা জাতিৰ অন্তৰ্ভুক্ত হৈ আছে এই জাতিৰ পৰম্পৰাগতভাৱে যিবিলাক ধৰ্মীয় ৰীতি নীতি আছে সেইবিলাক পালন কৰে নে নকৰে বহুত যুক্তি দি আছে এতিয়া মই ফেচবুকতো আৰম্ভ কৰি বিভিন্ন ধৰণৰ যুক্তি দেখিছোঁ আৰু মোৰ ওপৰত বিভিন্ন ধৰণৰ আন্দোলন আৰম্ভ কৰিছে প্ৰথম কথা হৈছে জনজাতিকৰণ মই বিৰোধিতা নকৰোঁ জনজাতিকৰণ লাগে বুলি কৈছোঁ আৰু জনজাতিকৰণ যেতিয়ালৈকে নিদিব তেতিয়ালৈকে চৰকাৰী সা সুবিধাবিলাক দি থাকিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ আৰু চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইটো এগ্ৰি কৰিও বহুত বস্তু দিছে এতিয়া তেওঁলোকৰ বেছিক প্ৰশ্নটো হৈছে যে ধৰ্মৰ বিষয়টো কিয় নাহিব আৰে ধৰ্মৰ বিষয়টো মই আনা নাই খ্ৰীষ্টান ধৰ্মৰ প্ৰতি মোৰো শ্ৰদ্ধা আছে ভক্তি আছে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতি মোৰ ভাল ভাৱ আছে তেওঁলোকে গাত পাতি কিয় লৈছে মই নাজানো তাতকে তেওঁলোকে আদিম বিশ্বাস যিটো আছে আদিম বিশ্বাসটো পৰম্পৰা ঘূৰাই আনিলে হ'ল যদি ঝুমুৰ পাতিছে ধৰ্মান্তৰকৰণ কৰাৰ কথা কৈছে নেকি নাই ধৰ্মান্তৰকৰণটো হৈয়ে গ'ল অলৰেডি ধৰ্ম গ্ৰহণ কৰিছে সেইটোতো মোৰ আপত্তি কৰিব লগা নাই কাৰণ আজি নহয় এইটো ব্ৰিটিছৰ যুগৰ পৰা চলি আছে কিন্তু ডাঙৰ কথাটো হৈছে যে ঝুমুৰ যদি পাতিছে তেতিয়া কৰম পূজাটো পাতিব লাগিব এই প্ৰশ্নটো বাৰ বাৰ উত্থাপিত হৈছে কোনো মুখ খুলি নকয় মই মুখ খুলি কথাটো কৈছোঁ মোক চবে কৈছে কিয় ৰিক্স লৈছা কথাটোতো সঁচা যেতিয়া আপুনি মই সেই কথাটোকে ক'ব খুজিছোঁ যে পৰম্পৰাগত বিশ্বাস যদি মানুহৰ মনত সোমাই নাথাকে পালন যদি নকৰে জনজাতিকৰণৰ প্ৰথম চৰ্তটোৱে দেখোন ফেইল হৈ যায় বাকীসকলতো কৰি আছে জনজাতিকৰণ বিচাৰিছোঁ যিসকলে মই হিন্দু মানে এই কথাটো ক'ব খোজা নাই যে কোনোবাই বিষ্ণুক পূজা কৰক কোনোবাই শিৱক পূজা কৰক কোনোবাই সৰস্বতী পূজা কৰক সেই কথাটো কোৱা নাই আদিম বিশ্বাস যিটো আছে আদিম বিশ্বাসটো পূজা কিয় নকৰিব কিয় পালন নকৰিব খ্ৰীষ্টান ধৰ্ম ল'লেওতো পালন কৰিব পাৰে মই সেই কথাটোকে কৈছোঁ